নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ আৰু বেছি দিন নাই মেট্ৰিক পৰীক্ষা হি পালেহি তো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক সুধি আছে যে যদি তেওঁলোকে প্ৰি টেষ্টত ফেইল কৰে তেন্তে তেওঁলোকক এক্সাম দিবলৈ নিদিয়ে নেকি তো ইয়াৰ ওপৰত বহুতেই ভিডিঅ' বনাইছে আৰু ছাত্ৰ ছাত্ৰীসকলক ভয় দেখুৱাই আছে যে যদি তেওঁলোকে প্ৰি টেষ্টত ফেইল কৰে তেন্তে তেওঁলোকক বোলে এক্সাম দিব নিদিয়ে একচুৱেলি এই কথাটো সঁচা নে মিছা আজিৰ ভিডিঅ'টো চালে তোমালোকে গম পাই যাবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকা ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো বনোৱাৰ দুটা উদ্দেশ্য এটা হ'ল যে ছাত্ৰ ছাত্ৰীসকলে মোক সুধি আছে যে যদি তেওঁলোকে প্ৰি টেষ্টত ফেইল কৰে তেন্তে তেওঁলোকে এক্সাম দিব নোৱাৰিব আৰু আনটো উদ্দেশ্য হ'ল যে বহুতেই কিন্তু মিছাকৈ ভিডিঅ' বনাই ছাত্ৰ ছাত্ৰীসকলক ভয় দেখুৱাই আছে যে যদি তেওঁলোকে প্ৰি টেষ্টত ফেইল কৰে তেন্তে তেওঁলোকক বোলে মেট্ৰিক পৰীক্ষা দিবলৈ নিদিয়ে তো ছাত্ৰ ছাত্ৰীসকল এফালে এই কথাটো ভুৱা আৰু আনফালে এই কথাটো সঁচা বুলি ক'ব পাৰি কিয়নো ভুৱা কোৱাৰ কাৰণটো হ'ল যে শিক্ষা সংসদৰ পৰা এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন অহা নাই তো চোৱা যিহেতু ইতিমধ্যে তোমালোকৰ ফৰ্ম ফিল আপ হৈ গৈছে তো তোমালোকক কোনেও ৰখিব নোৱাৰে তোমালোকে মেট্ৰিক পৰীক্ষা দিব পাৰিবা লাগিলে তোমালোকে প্ৰি টেষ্টত ফেইল নকৰা কিয় যিসকলক স্কুলৰ পৰা ফৰ্ম ফিল আপ কৰিব দিয়া হোৱা নাই সেইসকলে কিন্তু মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব আৰু যিসকলে ইতিমধ্যে ফৰ্ম ফিল আপ কৰিলে সেইসকলে মেট্ৰিক পৰীক্ষা দিব পাৰিব তো ছাত্ৰ ছাত্ৰীসকল এটা কথা জানি লোৱা যে যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি প্ৰি টেষ্টত ফেইল কৰে তেওঁলোক কিন্তু মেট্ৰিক পৰীক্ষাত গৈ পেলাই ফেইল কৰাৰ বহুত সম্ভাৱনা কিয়নো এটা কথা ভাবি চোৱাচোন যিয়ে নেকি এক বছৰ পঢ়ি পেলাই প্ৰি টেষ্টত ফেইল কৰে তো তাক কিন্তু স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিবলৈ নিদিবও পাৰে যদি স্কুলৰ পৰা সেই নিয়মটো কৰে তেন্তে সেইটো কৰিব পাৰে কিন্তু এটা কথা জানি লোৱা যে শিক্ষা সংসদৰ পৰা এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো নিয়ম জাৰি কৰা নাই এক কথাত ক'বলৈ গ'লে যদি কোনো ছাত্ৰই প্ৰি টেষ্টত ফেইল কৰে তেন্তে তেওঁক মেট্ৰিক পৰীক্ষা নিদিয়াৰ এনেকুৱা কোনো নিয়ম জাৰি কৰা হোৱা নাই